সাংসদ গৌৰৱ গগৈৰ মতে সাংবাদিকে মিছা কথা নকয়। কিয় কি প্ৰসংগত এই কথাষাৰ তেওঁ ক'লে এই কথা জানিবলৈ আপোনালোকে এই ভিডিঅ'টো চাব লাগিব। নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ধৰি লওক মই ফেচবুকত লিখিলোঁ যে আপোনাৰ ঘৰলৈ যাওঁতে আপুনি মোক গুলিয়াই মাৰিব খুজিছিলে। এই কথা সকলোৱে পোনছাতেই বিশ্বাসত ল'ব নে প্ৰমাণ বিচাৰিব? ঠিক একেই ঘটনা ঘটিছে অশোক সিংঘলৰ ক্ষেত্ৰত। এগৰাকী সাংবাদিকে নিজৰ একাউণ্টত পোষ্ট লিখিছিল যে অশোক সিংঘলৰ ঘৰলৈ ভাওনাৰ বাবে নিমন্ত্ৰণ কৰিবলৈ যোৱা কেইগৰাকীমান সাংবাদিকক অশোক সিংঘলে বেয়া ব্যৱহাৰ কৰিছিলে আৰু ভাওনা সম্পৰ্কে বিৰূপ মন্তব্য কৰিছিলে। সাংবাদিকগৰাকীৰ এই পোষ্টটো পোৱাৰ পিছতে সমগ্ৰ অসমতে যেন জুইহে জ্বলি গ'ল। কোনেও প্ৰমাণ বিচৰাৰ প্ৰয়োজন বোধ নকৰিলে আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংঘলৰ ওপৰত যেন সকলো জঁপিয়াই পৰিল। এই ক্ষেত্ৰত অশোক সিংঘলে যদিও আত্মপক্ষ সমৰ্থন কৰি বিবৃতি দিছে, তথাপি যেন কোনেও মানিবলৈ ৰাজি হোৱা নাই। আনকি নিজ দলৰ ভিতৰৰে অতুল বৰাৰ দৰে বিধায়কেও তেওঁক এণ্টি এছামিজ বুলি আখ্যা দিবলৈ এৰা নাই। এই ক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে সততে আক্ৰমণাত্মক হৈ থকা আৰু আক্ৰমণ কৰাৰ সুবিধা বিচাৰি থকা অখিল গগৈয়ে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কি বক্তব্য ৰাখিছে প্ৰথমতে আমি শুনি লওঁ আহক। মানে অশোক সিংঘলে ভাওনাৰ বিষয়ে কি জানিব? মই সদায় কৈ থাকোঁ যে অশোক সিংঘল ক'ৰ মানুহ, অশোক সিংঘলৰ ঘৰ ক'ত? বিজেপি চৰকাৰে অশোক সিংঘলক মন্ত্ৰী পাতিছে কিয়? অশোক সিংঘল আউট এণ্ড আউট আমাৰ খিলঞ্জীয়া বিৰোধী, অসমৰ সংস্কৃতি বিৰোধী এজন মানুহ। তেওঁ কথা বাৰ্তাত দেখিছে নাই উত্তৰ ভাৰতৰ দাদাগিৰিৰ বাহিৰে আন একো নাই। তেওঁ কথা বাৰ্তা আমাৰ অসমীয়া সংস্কৃতিৰ লগত নিমিলেই নহয়। তেওঁ অসমৰ ভাওনা কি বুজি পাব? অশোক সিংঘলে ভাওনাৰ কিবা মূল বুজি পাব নেকি? বান্দৰে নাৰিকলৰ মূল যেনেকৈ বুজি নাপায়, অশোক সিংঘলেও অসমৰ লোক সংস্কৃতিৰ মূল, অসমৰ বৰগীতৰ মূল আৰু অসমৰ ভাওনাৰ মূল বুজি নাপায়। গতিকে হিমন্ত বিশ্ব শৰ্মাই অকল হিন্দী ভাষী মানুহৰ ভোট লাগে কাৰণে আৰু দিল্লীত যাতে তেওঁৰ অৱস্থা ভাল হৈ থাকে, গতিকে হিন্দী ভাষী মানুহ এজনক যেনে তেনে মন্ত্ৰীসভাত ভৰাই থৈছে। গতিকে এনেকুৱা দুষ্ট প্ৰকৃতিৰ মানুহে যি অকল অসমত লুণ্ঠন কৰিবলৈ আহিছে, অসমৰ কাৰণে কাম কৰিবলৈ অহা নাই, তেওঁ ভাওনাৰ বিৰুদ্ধে বক্তব্য দিবই। আৰু ভাওনাৰ কাৰণে আপোনালোকেও এই অশোক সিংঘলৰ ওচৰলৈ যাবই নাপায় নহয়। বেপাৰীৰ পৰা ক'ৰবাত কোনোবাই ভাওনাৰ কাৰণে পইচা নিবলৈ যায় নেকি? বৰগীত বিহু এইবিলাকৰ কাৰণে ভাওনাৰ কাৰণে নিমন্ত্ৰণ কৰিবই নাপায়। ভাওনাৰ নামেই শুনা নাই চাগে ভালকৈ এতিয়ালৈকে। তেওঁ ভাবি আছে ভাওনা মানে সেই মানুহজন অসমীয়া মানুহ নহয়। অসমলৈ কেতিয়া আহিলে? মই সদায় সুধি থাকোঁ, অশোক সিংঘল অসমলৈ কেতিয়া আহিলে? তেওঁ ঘৰ ক'ত? তেওঁ অসমৰ ঠিকনা ক'ত? তেওঁ অসমত লুণ্ঠন কৰি, গোটেই গুৱাহাটী মাটি লুণ্ঠন কৰি এপাৰ্টমেণ্ট বনোৱাৰ বাহিৰে অসমত তেওঁৰ অৱদান কিবা আছে নেকি? লুণ্ঠনৰ বাহিৰে তেওঁৰ কিবা অৱদান আছে নেকি? হিমন্ত বিশ্ব শৰ্মাই হিন্দীটো ভালকৈ নোৱাৰে কাৰণে আৰু দিল্লীত অমিত শ্বাহ আৰু হিন্দী ভাষী মানুহবিলাকৰ লগত ভালকৈ সম্পৰ্ক ৰাখিব লাগে কাৰণে গোটেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম এই হিন্দী ভাষী উত্তৰ ভাৰতৰ পৰা অহা তো এই মানুহজনক, এই সন্দেহযুক্ত অসমীয়া ভাষী মানুহজনক, সন্দেহযুক্ত অসমীয়া মানুহ মানে কোনোদিন সন্দেহযুক্ত মানে এই মানুহটো কেতিয়াও অসমীয়া হ'ব নোৱাৰে। 1000 বছৰ থাকিলেও নোৱাৰে। কাৰণ একদম আপুনি কালচাৰটো চাবচোন, অসমীয়া বিৰোধী কালচাৰ। একদম কালচাৰটোৱে দাদাগিৰি, উত্তৰ ভাৰতৰ দাদাগিৰি কালচাৰ হয়নে নহয়? আপোনালোকে চাব, আপোনালোকৰ লগত কথা পাতিলেও যেনেকৈ কথা পাতিব, মইতো কথাই নাপাতো, সেইকাৰণে মই ওলোটাই দমহে দিওঁ অকল। আপুনি কি অসমীয়া মানুহক ভালকৈ কথা ক'ব, এনেকৈ কওঁ মই। গতিকে অশোক সিংঘলৰ ওচৰলৈ ভাওনাৰ কথাক লৈ যাবই নাপায়। ভাওনা কি বস্তু বান্দৰে নাৰিকলৰ মূল নুবুজে, বৰগীত কি বস্তু বান্দৰে নাৰিকলৰ মূল নুবুজে, বিহু কি বস্তু, বাগৰুম্বা কি বস্তু বান্দৰে নাৰিকলৰ মূল নুবুজে। গতিকে নাযাব আপোনালোকে। দৰ্শকসকল, অখিল গগৈৰ মতে অশোক সিংঘল এগৰাকী অসমীয়া বিদ্বেষী লোক।
তেওঁ অসমীয়া সংস্কৃতিৰ প্ৰতি কোনো ধৰণে দায়বদ্ধ নহয়, তেওঁৰ অসমীয়া সংস্কৃতি সম্পৰ্কে কোনো ধৰণৰ জ্ঞান নাই, তেওঁ অসমীয়া সংস্কৃতিক ভাল নাপায়। আচলতে তেনে এগৰাকী ব্যক্তিক ভাওনাৰ দৰে এটা অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিবলৈ যোৱাটোৱে হৈছে সাংবাদিক কেইজনৰ ভুল। যিজন মানুহে নামনি অসমত বিভিন্ন ধৰণৰ মিটিং পাতি সভা পাতি পূৰ্ববংগীয় মূলৰ মানুহখিনিক অসমীয়াকৰণ কৰাৰ প্ৰতিশ্ৰুতিৰে ভোট বিচাৰি ফুৰে, সেইগৰাকী মানুহে আমাৰ ৰাজ্যৰে এগৰাকী স্বাস্থ্যমন্ত্ৰীক অসমীয়া নহয় বুলি প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছে। তেওঁ এবাৰো প্ৰয়োজন বোধ কৰা নাই কথাষাৰ হয়নে নহয় জুকিয়াই চাবলৈ। গৌৰৱ গগৈৰ মতে সাংবাদিকে হেনো মিছা কথাই নকয়। আহকচোন আমি শুনি লওঁ গৌৰৱ গগৈৰ বক্তব্য। এয়া হৈছে তেওঁলোকৰ ভাবুকি দিয়া আৰু তেওঁলোকৰ অগণতান্ত্ৰিক আৰু অলোকতান্ত্ৰিক তেওঁলোকৰ চিন্তা। সাংবাদিকসকলে মিছা কথা ক'ব নেকি? সাংবাদিকসকলে মিছা কথা ক'ব নেকি? সাংবাদিকসকলে মিছা কথা ক'ব নেকি? সাংবাদিকসকলে তেওঁলোকক নিমন্ত্ৰণ জনাবলৈ গৈছে, নিমন্ত্ৰণ জনাই তেওঁলোকক সন্মান জনাবলৈ গৈছে। আকৌ সাংবাদিকসকলে কিয় মিছা কথা ক'ব? আৰু তেওঁলোকে ক্ষমা বিচৰাতকৈ সাংবাদিকসকলৰ ওপৰতে প্ৰহাৰ কৰিছে, সাংবাদিকসকলৰ ওপৰতে আজি তেওঁ হেঁচা দিবলৈ ব্যৱহাৰ কৰিছে। যি সময়ত মাত্ৰ ক্ষমা বিচাৰিব লাগে এই ক্ষমা তেওঁলোকে বিচৰা নাই। আৰু মই দেখিছোঁ যে গোটেই বিজেপি চৰকাৰ, বিজেপি বিধায়কসকল, মুখ্যমন্ত্ৰী পৰা আৰম্ভ কৰি সকলোৱে এতিয়া মন্ত্ৰী অশোক সিংঘলক ৰক্ষণা দিবলৈ আৰম্ভ কৰিছে। মানে অশোক সিংঘল ডাঙৰীয়াৰ মৰ্যাদাটো আমাৰ ভাওনাৰ মৰ্যাদাতকৈ আৰু বেছি গুৰুত্বপূৰ্ণ হ'ল। সেইটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁলোকৰ ঘনিষ্ঠ মন্ত্ৰীসকলে প্ৰমাণ কৰিবলৈ বিচাৰিছে। সাংবাদিকসকলে যেতিয়া নিমন্ত্ৰণ জনাবলৈ গৈছে তো নিশ্চয় অশোক সিংঘল ডাঙৰীয়াৰ প্ৰতি ভাল মনোভাৱ আছে, সেইকাৰণেহে তেওঁলোকক নিমন্ত্ৰণ জনাবলৈ গৈছে। তেওঁ যিদৰে মানে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে বা বিজেপি দলে তেওঁক যিদৰে সংৰক্ষণ দিবলৈ আৰম্ভ কৰিছে, সেয়া আমাৰ গণতান্ত্ৰিক আৰু লোকতান্ত্ৰিক প্ৰক্ৰিয়াৰ বাবে এটা চিন্তাৰ কথা যে আজি সাংবাদিকসকলেও নিজৰ কথা ভালদৰে ক'ব নোৱাৰে আৰু কিবা এটা কথা ক'লেই যে পুলিচৰ যে ভয় দেখাই দিয়ে। পুলিচ মাত্ৰ এতিয়া বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে ব্লেকমেইল আৰু ভাবুকি দিয়া এটা অস্ত্ৰ হৈ গৈছে। এইটো এটা ডাঙৰ আমাৰ বাবে এটা সংকটৰ কথা। হয়, গৌৰৱ গগৈয়ে প্ৰশ্ন তুলিছে সাংবাদিকে কেতিয়াবা মিছা কথা কয় নেকি? আপোনালোকে নিশ্চয় অৱগত যে APSC কেলেংকাৰীৰ তদন্ত কৰি থকালৈকে ন্যায়াধীশ বিপ্লৱ শৰ্মা বহুত ভাল মানুহ আছিলে। যেতিয়া তদন্তত তৰুণ গগৈক অভিযুক্ত কৰা হ'ল তেতিয়াই বিপ্লৱ শৰ্মাৰ দৰে বেয়া মানুহ এই পৃথিৱীত নোহোৱা হৈ গ'ল। ঠিক তেনেদৰে গৌৰৱ গগৈয়ে আজি অশোক সিংঘলৰ ক্ষেত্ৰত কৈছে যে সাংবাদিকসকলে মিছা কথা নকয়। অহাকালি যদি সেই একেই পদ্ধতিৰে কোনোবাই গৌৰৱ গগৈৰ ক্ষেত্ৰত কিবা এটা অভিযোগ উত্থাপন কৰে কোনো এজন সাংবাদিকে, তেতিয়াও গৌৰৱ গগৈ ক'বনে যে সাংবাদিকসকলে মিছা কথা নকয়? আপোনালোকে এই প্ৰশ্নৰ উত্তৰ কমেণ্ট বক্সত ব্যক্ত কৰক। আৰু অখিল গগৈ বা অন্যান্য বিৰোধীসকলে বা কিছু চেনেলে একো প্ৰমাণ নোহোৱাকৈ অসমৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘলক এনেধৰণে ককৰ্থনা ভৰ্ৎসনা কৰাটো উচিত হৈছেনে? এনেধৰণৰ প্ৰমাণহীনভাৱে যদি অন্য কোনো ঘটনা ঘটে সেইবিলাক ক্ষেত্ৰতো তেওঁলোকৰ একেই দৃষ্টিভংগী হ'বনে? বা গৌৰৱ গগৈয়ে আজি যিষাৰ কথা কৈছে সাংবাদিকসকলে মিছা কথা নকয়, তেনেহ'লে তেওঁৰ ক্ষেত্ৰতো যদি কেতিয়াবা কোনোবাই উদ্দেশ্যমূলকভাৱে এনেধৰণে অভিযোগ উত্থাপন কৰে তেতিয়াও গৌৰৱ গগৈৰ ভাষ্য একেই থাকিবনে? আপোনালোকে কমেণ্ট বক্সলৈ গৈ আপোনাৰ অভিমত ব্যক্ত কৰক। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।